কালুগাঁও ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত চুতীয়া জাতি যুৱ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত বুধবাৰৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে কালুগাঁৱত আৰম্ভ হৈছে দিবা নৈশ ফুটবল প্ৰতিযোগিতা। বিশিষ্ট ক্ৰীড়া সংগঠক কল্যাণ গগৈ আৰু প্ৰাক্তন ক্ৰীড়াবিদ প্ৰিয় শইকীয়াৰ সোঁৱৰণিত অনুষ্ঠিত জেৰেঙা কাপ দিবা নৈশ ফুটবল প্ৰতিযোগিতাখনিত অসম পুলিচকে ধৰি ৰাজ্যৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে। বুধবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উদ্বোধন কৰা প্ৰতিযোগিতাৰ প্ৰথমখন খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় অসম ৰেঞ্জাৰ যোৰহাট বনাম শালবাগান FC কোকৰাঝাৰে। খেল আৰম্ভ হোৱাৰ পূৰ্বে খেমদৈ চেমনীয়া হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰে। প্ৰতিযোগিতাখনি উদ্বোধন কৰি বিধায়ক অখিল গগৈয়ে কালুগাঁও ফুটবল কোচিং চেণ্টাৰক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ 8টাকৈ আগশাৰীৰ দলে যোগদান কৰিছে। কালুগাঁও ফুটবল কোচিং চেণ্টাৰে আজি এখন ষ্টেট লেভেল কম্পিটিশ্যন ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে আৰু এইটো বৰ সৌভাগ্যৰ কথা যে আমাৰ সমষ্টি শিৱসাগৰত এনেকুৱা এখন ষ্টেট লেভেল কম্পিটিশ্যন প্ৰতিযোগিতা এখন ইয়াত আৰম্ভ কৰিছে। মই কালুগাঁও কোচিং চেণ্টাৰক তেখেতসকলৰ এই মহৎ উদ্দেশ্যৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই প্ৰথম খেলখন উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। লগতে যদিও মানে তেখেতসকলে মোক কৈ আছে যে নহয় কালুগাঁৱত এটা ছুইমিং পুলৰ ব্যৱস্থা কৰিব লাগে, মই স্পষ্টকৈ ঘোষণা কৰি গৈছোঁ যে কালুগাঁৱত এটা ছুইমিং পুলৰ কথা মোক মঞ্চৰ পৰা কৈ আছিলে। ছুইমিং পুল এটাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই সকলো ধৰণৰ দিহা কৰিম আৰু লগতে যিখিনি সহায় সহযোগ কৰিব লাগে সেইখিনিও সহায় সহযোগিতা কৰিম। খেলখনত মই আশা কৰোঁ যে কালুগাঁও ফুটবল কোচিং চেণ্টাৰে নিশ্চিতভাৱে আমাৰ এনে খেলৰ জৰিয়তে আমাৰ সমষ্টিৰ লগতে শিৱসাগৰ জিলা আৰু সমগ্ৰ অসমৰ ফুটবলৰ যিটো পৰিৱেশ সেই পৰিৱেশটোক অসমলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা কৰিব আৰু আমাৰ খেলৰ যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাবিলাকক বাহিৰলৈ উলিয়াই নিয়াৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাই নিশ্চিতভাৱে ডাঙৰ অৰিহণা যোগাব বুলি মই আশা ব্যক্ত কৰি আজি উদ্বোধন কৰিলোঁ। মানে কি হ'ল, মই খেলৰ কাৰণে বহুতখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। বিশেষকৈ শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো নাছিলে, 50 কোটি টকাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আৰম্ভ কৰিছোঁ আৰু দুখন ষ্টেডিয়ামত কিছু কাম কাজ চলি আছে। গতিকে খেলৰ কাৰণে যিমানখিনি কৰিব পাৰি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আজি যেতিয়াই কালুগাঁও কোচিং চেণ্টাৰে মোক মাতিলে ফুটবল খেলখন উদ্বোধন কৰিবলৈ, লগে লগে সকলো কাম এৰি ইয়ালৈ দৌৰি আহিছোঁ। কাৰণ সঁচাকৈ আপোনালোকে নিজে দেখিছে ইমান সুন্দৰ পৰিৱেশ এটা ইয়াতে দিছে। গতিকে কালুগাঁৱৰ ফুটবল কোচিং চেণ্টাৰক মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই প্ৰতিযোগিতা অতি সফল হ'ব আৰু অসমৰ প্ৰতিভা সমগ্ৰ ভাৰতলৈ বিয়পাই দিয়াৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাই এটা ডাঙৰ অৰিহণা যোগাব। ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ কালুগাঁও কোচিং চেণ্টাৰ এটা অনুষ্ঠান আমি গঢ়িছিলোঁ, যিহেতু নতুন প্ৰজন্মক খেলৰ জৰিয়তে যাতে মানসিক বিকাশ সাধন কৰাৰ লগতে আমি খেলুৱৈসকলক কেনেকৈ সৃষ্টি কৰে তাৰ কাৰণে আমি সদূৰ কালুগাঁও কোচিং চেণ্টাৰ কাম কৰি আহিছিলোঁ। এই কালুগাঁও কোচিং চেণ্টাৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইৰ পৰা বাছি দল আনি আমি ইয়াত কোচিং চেণ্টাৰ আমি খেল অনুষ্ঠিত কৰি আহিছোঁ সদৌ অসম ভিত্তিত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা। তাক আমি এইবাৰ নামাকৰণ কৰিছোঁ জেৰেঙা কাপ হিচাপে নামাকৰণ কৰিছোঁ, য'ত আমাৰ স্বৰ্গীয় কল্যাণ গগৈ সোঁৱৰণি আৰু স্বৰ্গীয় আমাৰ প্ৰিয় শইকীয়া সোঁৱৰণিৰ নামত আমি এই প্ৰতিযোগিতাভাগ অনুষ্ঠিত কৰিছোঁ। কিন্তু এটা আমাৰ ভাল লগা কথা কি হৈছে, আমি অসমৰ বিভিন্ন প্ৰান্তৰ অসম পুলিচ হওক, নামৰূপ টাউন ক্লাব, যোৰহাট ৰেঞ্জাৰ্ছ, শালবাগান কোকৰাঝাৰ, ৰঙিয়া FC, ৱাৰিয়াৰ্ছ FC, গুৱাহাটী সমীক্ষা কৰি আমাৰ স্থানীয় কালুগাঁও কোচিং চেণ্টাৰৰ খেল খেলিব ইয়াত। গতিকে আমি সমূহ ৰাইজক আমি আহ্বান জনাওঁ যাতে এই কালুগাঁও কোচিং চেণ্টাৰক আপোনালোকে উৎসাহিত কৰক, যাতে আমি উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক যাতে আমি সুবিধা প্ৰদান কৰোঁ। তাৰ বাবে আমি কালুগাঁও কোচিং চেণ্টাৰে অহনিহে আমি কাম কৰি আহিছোঁ। গতিকে আমি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আমি এই খেলপথাৰত নিমন্ত্ৰণ জনাই যাতে এই 4দিনীয়া কাৰ্যসূচীত খেলবোৰ অনুষ্ঠিত কৰিবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি খেলখন উদ্বোধন কৰি আমাৰ শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই উদ্বোধন কৰি তেখেতে কৈছে যে এই ক্ৰীড়াৰ প্ৰতিভাৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে কোচিং চেণ্টাৰক ধন্যবাদ জনোৱাৰ লগতে তেখেতে কৈছে যে এই ক্ৰীড়াৰ ক্ষেত্ৰত যিমান পাৰে সিমান আমি দিবৰ কাৰণে তেওঁ প্ৰস্তুত হৈ আছে। গতিকে তেওঁ ছুইমিং পুলৰ কথা কৈছে বা ক্ৰীড়াৰ কোচিঙৰ কথা কৈছে। গতিকে তেখেতক আমি এই আপাহতে কালুগাঁও কোচিং চেণ্টাৰ হৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত সময়ত তেখেতৰ পৰা আমি আশাবাদী যাতে তেখেতে যিকেইটা কাম আজি প্ৰতিশ্ৰুতি দিলে তেওঁ যাতে আমাক কাম কৰি আমাৰ কালুগাঁও কোচিং চেণ্টাৰকে শিৱসাগৰ জিলাৰ ভিতৰত এটা কোচিং চেণ্টাৰৰ নাম উজ্বলাই তুলিবৰ কাৰণে মই আহ্বান জনাম। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত।
আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।